আৰু আজি বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জিলাখনৰ 20 সহস্ৰাধিক মহিলা উপকৃত হ'ব এই আঁচনিৰ জৰিয়তে আৰু অনুষ্ঠানত উপস্থিত সাংসদ ফণীভূষণ চৌধুৰী সহ বহু কেইগৰাকী মন্ত্ৰী বিধায়ক। পোনপটীয়াকৈ আমি আপোনালোকক বঙাইগাঁৱলৈ লৈ যাব বিচাৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাইজ যিসকল হিতাধিকাৰী আছে হিতাধিকাৰীক উদ্দেশ্যি সম্বোধন কৰা দেখিবলৈ পোৱা গৈছে। আজি আমি বহু দিনৰ পৰা আমি শুনি আছিলোঁ আৰু আমি আগ্ৰহেৰে বাট চাই আছিলোঁ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি কেতিয়া লাভ কৰিম। মই যেতিয়া কোনোবা গাঁৱলৈ যাওঁ আই মাতৃসকলক লগ পাওঁ তেতিয়া মোক সোধে যে 10,000 টকাটো কেতিয়া দিব। আৰু মই সদায় কওঁ যে ছেপ্টেম্বৰত দিম, অক্টোবৰত দিম, নৱেম্বৰত দিম। কিছুমানে মনতে ভাবে সদায় মাহটো বদলি থাকে, দিবনে নিদিয়ে। আৰু কিছুমানে ভাবে যে নহয় আমি নিশ্চয় টকাটো পাম, মামাই কৈছে যেতিয়া আমাক টকাটো দিব। আজি আমি অসমৰ প্ৰায় 25টামান সমষ্টিত এনেকৈ গৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ। আজি বঙাইগাঁও সমষ্টিৰ দিনটো আজি আহি উপস্থিত হৈছে। অকণমান গৰম বেছি আছে। মই মনতে ভাবিছিলোঁ নৱেম্বৰ ডিচেম্বৰত আপোনালোকক মাতিম, তেতিয়া গৰমো কম হ'ব। কিন্তু যিহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব, তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি 2 মাহ ধৰি বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছোঁ। এই মিটিংবিলাকত যিমান পাৰোঁ মই নিজে আহিবৰ বাবে চেষ্টা কৰিছোঁ, কাৰণ আমি যদি আঁচনিখনৰ বিষয়ে ভাল কৰি নুবুজো তেতিয়াহ'লে আপোনালোকৰ 10,000 টকাটো এনেকৈ যাব আৰু 30 লাখ মহিলাক 10,000 টকা দিওঁতে চৰকাৰৰো 3,000 কোটি টকা পানীত পৰিব। বহুতে যেতিয়াই আমি এই আঁচনিখন লৈছিলোঁ বহুতে ভাবিছিলে যে 10,000 টকাটো আমি মহিলাসকলক এনেই বিতৰণ কৰি দিম যাতে তেওঁলোকে পিছত আমাক ভোট দিব পাৰে। কংগ্ৰেছৰ মানুহবিলাকে তেনেকৈ ভাবিছিলে। কিন্তু আমি এই আঁচনিখন এটা মহৎ উদ্দেশ্য আগত ৰাখি আমি লৈছোঁ, যাতে আমাৰ অসমৰ আই মাতৃসকল